কাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি বৰ্তমান উপস্থিত আছোঁ মই গুৱাহাটী খাৰঘুলি, যিটো জুবিনদাৰ সপোনৰ ঘৰ আছিলে, সেই সপোনৰ ঘৰটোত। ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ ঘৰটোনো কিমান কি হ'ল সকলোখিনি। বাকী ব'লকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটোৱে হ'ল আমাৰ জুবিনদাৰ মৰমৰ ঘৰখনৰ যিটো ৰাস্তা উঠি যোৱা ওপৰলৈ। মানুহ চাগে কোনো নাই, তথাপিও সোমাবলৈ চেষ্টা কৰিম যিমানখিনি দেখাব পাৰোঁ আপোনালোকক। খালী খালী পূৰা নিমাত পৰিৱেশ এটা, বুজাব নোৱাৰা অনুভৱ। কি ক'ম আপোনালোকক, সঁচাকৈ। আগতে হোৱা হ'লে ইয়াত এতিয়া জুবিনদাৰ গাড়ী পূৰা উপস্থিত হৈ থাকে, মানে অগণন অনুৰাগী থাকিলেহেঁতেন জুবিনদাক লগ কৰিবলৈ অহা। কিন্তু আজি শূন্য সকলো। কি যে হৈ গ'ল হঠাতে। বহুত বেলেগ ধৰণত বনাইছিলে দাদাই। এজোপা গছৰ কাৰণে ঘৰৰ আকৃতি বদলাই দিছিলে। বাকী ইয়াত কোনো নাই চাগে এতিয়া। আগতে হোৱা নাই কিমান মানুহ থাকিলেহেঁতেন, কিমান কি হ'লহেঁতেন। চাওক এইটো ঘৰটো। এই গছজোপাৰ কাৰণে ঘৰৰ আকৃতি বেলেগ কৰি দিলে দাদাই। চাওকচোন ইমান সুন্দৰকৈ বনাইছিলে ঘৰটো। ভাবিছিলে ধুনীয়াকৈ ইয়াতে থাকিম, ধুনীয়াকৈ ফ্ৰণ্টৰ ভিউ চাওক, ইমান মজা ভিউ এখন, ব্ৰহ্মপুত্ৰখন ভিউ চাই চাই দাদাই ইয়াতে কটাম বুলি ভাবিছিলে। কিন্তু নাই, নিয়তিৰ কি ক'ব আৰু। ইমান ধুনীয়া গছ, ইমান ধুনীয়া এটা পৰিৱেশ, পূৰা গছ গছনি আছে। এয়া দাদা ফটো ইয়াত লাগি আছে। সঁচাকৈ বহুত দুখ লগা কাহিনী। ইয়াত লিফ্টৰো ব্যৱস্থা কৰিছিলে দাদাই, একমাত্ৰ দেউতাকৰ কাৰণে। এয়া দাদা ইয়াত যোনে চাফ চিকুণ কৰি থাকে দাদাটো। দাদা জিম এটাও আছে, জিমটো চাফ কৰি আছে। আৰু এতিয়া ব'লক আমি দাদা ঘৰৰ ভিতৰলৈ সোমাই যাওঁ, ওপৰলৈ মানে উঠি যাওঁ চিৰিয়েদি। ওপৰতনো কি আছে তাকে আপোনালোকক দেখাম। ব'লক। আৰু এই ফুলতে আছে দাদাৰ ভাগৰ যি ফটো, যি শ্ৰদ্ধাঞ্জলি জনাই থোৱা আছে। আৰু দুজনমান আহি চাইছে দাদাৰ ঘৰটো। সেইটো লিফ্টৰ জেগাটো বাকী দেখাই আছোঁ ৰ'ব। এয়া দাদা ইয়াত বিলাসীত খানাই। এয়া নিজৰ ঘৰৰ মানুহে আৰু শ্ৰদ্ধাঞ্জলি জনাইছে। কৃষ্ণ দাদা। ওপৰৰ পৰা ভিউটো দেখাই দিছোঁ আপোনালোকক, কি মজা চাওক। এনেকৈ ওপৰত বহি ব্ৰহ্মপুত্ৰ ভিউ লৈ কাম কৰা সপোন আছিল দাদাৰ। কিন্তু কি কৰিব, ভগৱানে লৈ গ'ল সোনকালে। বাকী ইমানেই দেখালোঁ আৰু আপোনালোকক। জয় জুবিন দা।